আকৌ হবুক খবৰত পীযুষ অখিল সদনত মন্ত্ৰীয়ে তীক্ষ্ণ বাক্যবাণেৰে বন্ধ কৰিলে বিধায়কৰ ধাৰাল মুখ ভূতৰ মুখত ৰাম নাম বাক্যৰে বিৰোধী কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীৰ মুখত আজি ভূতৰ মুখত ৰাম নাম বুলি কয় এই কথাটো আচলতে এছেম্বলিত ক'ব লাগে নালাগে নাজানো মই তথাপিতো কৈছো ভূতৰ মুখত আজি ৰাম নাম হৈছে অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই এটা প্ৰেছ মিটত কয় বা ফেচবুকত দিয়ে টুইটাৰত দিয়ে যে লোন লৈ আমি অসমখন ধ্বংস কৰিলো তেখেতে আজি লোন ল'বলৈ আমাক পৰামৰ্শ দিলে বাজেট অধিৱেশনৰ দ্বিতীয় দিনা কেৱল ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনেই নহয় আন কেইবাটাও বিষয়ক লৈ সদনৰ ভিতৰত বিৰোধীয়ে সৃষ্টি কৰে হুলস্থুলীয়া পৰিৱেশৰ ইয়াৰ মাজতে বিজেপি চৰকাৰে লোন লোৱাক লৈ প্ৰশ্ন কৰিছিল অখিল গগৈয়ে আমাৰ সমষ্টিটোত 26 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীখন পৰিছে তাৰে 11 কিলোমিটাৰ সাংঘাতিক ধৰণে খহনীয়া হৈ আছে তাৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ এটা বা ৱৰ্ল্ড বেংকৰ আমি এটা প্ৰজেক্ট দাখিল কৰি থোৱা আছে সেই প্ৰজেক্টটো যদি নহয় তেতিয়াহ'লে আমাৰ শিৱসাগৰখন নাবাচে গতিকে সেইটোৰ কি হৈছেগে এটা খবৰ আমাক লাগে অখিল গগৈৰ এই প্ৰশ্ন সন্দৰ্ভত কঠোৰ ভাষাৰে প্ৰত্যুত্তৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰোধীক ভূতৰ মুখত ৰাম নাম বুলি কটাক্ষ কৰি মন্ত্ৰীজনৰ উত্তৰ বিৰোধীয়ে চৰকাৰক উন্নয়নমূলক কামৰ বাবে ঋণ ল'বলৈ অনুৰোধ জনায় কিন্তু বাহিৰত মাৰে কেৱল ওলোটাখৰ আপুনি অদৰকাৰী কথাবিলাক কৈ নাথাকি ৰিয়েল পইণ্টলৈ আহক না কি অদৰকাৰী কথা কৈ থাকে নবৰতে লোন লোৱা কথাটো আপোনালোকে ইমান আস্ফালন কৰে আপোনালোকে বাহিৰত এতিয়াই ক'ব ছাৰ কথাটো কেনেকুৱা এই ইয়াতে বাহিৰতে গৈ পেলাই কৈ দিব টিভিত লোন লৈ শ্ৰীমন্ত বিশ্ব শৰ্মাই চৰকাৰ অসমখন ধ্বংস কৰিলে সেইটোতো হয় আপুনি সেইটো ন্যায়িকতা কৰি নাথাকিব ইয়াত আচল পইণ্টলৈ আহক বাইদেৱে যিটো কৈছে তাৰ উত্তৰ দিয়ক এতিয়াই গৈ উত্তৰ দিয়ক ছাৰ এতিয়াই গৈ কৈ দিব আপুনি অদৰকাৰী কথাটো বন্ধ কৰক একেবাৰে অদৰকাৰী কথা কোৱা নাই আপোনালোকে বাহিৰত অদৰকাৰী কথা কয় বাৰে বাৰে অখিল গগৈয়ে ঋণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসম ধ্বংস কৰা বুলি কৰা আস্ফালন নকৰাৰ বাবে সকিয়নি মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে বিধায়কজনক লোন সন্দৰ্ভত ৰাজ্যক বিপথে পৰিচালিত নকৰিবলৈ আহ্বান মন্ত্ৰীজনৰ এডিবি ৱৰ্ল্ড বেংকৰ পৰা লোন লোৱাটোক আপোনালোকে ন্যায্যতা প্ৰদান কৰিলে মই এইটো কথা বাৰে বাৰে ক'ম আৰু আপোনালোকে স্বীকাৰ কৰক ছাৰ বাহিৰত এইটো কথা ইমান পলিটিক্স কিয় কৰিব লাগে বিধানসভাত আহি পেলাই লোন লৈ হলেও কাম কৰি দিয়ক হ'ব আৰু বাহিৰত কৈ দিয়ে লোন লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন টেষ্ট কৰিলে কেমেৰাত প্ৰভাস আৰু সঞ্জয়ৰ সহযোগত হিৰকজ্যোতি মালাকৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ